বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা বিদ্যালয়ত। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড ৭। কাঞ্চনে কথাটো দীক্ষিতা আৰু মায়াক ক'লে। সিহঁত সেইদিনা নাছিল, যিদিনা কাঞ্চনে প্ৰথমবাৰ অনিৰ্বাণ নামৰ ল'ৰাটোৰ গান শুনিছিল। তাইৰ কথাত সিহঁতে কথাটোক গুৰুত্ব সহকাৰে ল'লে। ফেচবুকত সিহঁতেও তাৰ নামটো এবাৰলৈ চাৰ্চ কৰি চালে, কিন্তু নাই, তাৰ ফটো বুলিবলৈ প্ৰফাইলটোত একোৱেই নাছিল। কথাটো সিমানতে শেষ কৰি দীক্ষিতাই ভাতকেইটা বনাবলৈ ধৰিলে। তাইক আজি সহায় কৰিব কোনেও নালাগে বুলি কৈছে। সেইবাবে কাঞ্চন আৰু মায়া বিচনাতে বহি গুণগুণাই আছে। কাঞ্চন, গান এটা গোৱা না। মায়ে জোৰ কৰাত কাঞ্চনে গুণগুণাবলৈ ধৰিলে। পাখিতে পাখি লগাই গানটো। কাঞ্চন? আচৰিত হৈ মায়ে তাইৰ নামটো ল'লে। ইমান ধুনীয়াকৈ কেনেকৈ গাব পাৰা কাঞ্চন? উফ, সঁচাই ইয়া হাত পৰি গ'ল জানা। কাঞ্চনে লাজত এটা হাঁহি মাৰিলে। কি যে কোৱা আৰু। এৰা, কাঞ্চনে বৰ ধুনীয়া গান গায়, অভিনয় কৰে, ছবিও আঁকে। চাৰিওফালে তাইৰ হাত আছে। এইবাৰ কলেজ উইকত কিন্তু তোমাৰ পৰা গান এটা আশা কৰিছোঁ দেই। বিদ্যা কৈছোঁ, সকলো তোমাৰ প্ৰেমত পৰিব। কাঞ্চনৰ লাজতে একেবাৰে মুখখন পকা অমিতাটো সোৱাদি হৈ পৰিল। ইফালে দীক্ষিতাই ভাতকেইটা পাৰি সিহঁতক খাবলৈ মাতিছে। খালে ভাতকেইটা। আজি সিহঁতৰ খোৱা অলপ দেৰিয়েই। নিশা 11:30মানেই হ'ল। বিচনাত উঠিছেহে। আজি বহুত দেৰি হৈ গ'ল দেই। কাইলৈ 9টা বজাৰ পৰাই ক্লাছ আছে। আৰু পলম নকৰি শুই পৰিল কাঞ্চনহঁত। ৰাতি প্ৰায় 2:30মান বাজিছিল। হঠাৎ কাঞ্চন সাৰ পালে। অলপ সময় চকু মেলি চাৰিওফালে চাইছে। অন্ধকাৰ। মোবাইলৰ ফ্লেছ লাইটটো অন কৰি দীক্ষিতা আৰু মায়াক চালে। টোপনি সিহঁতৰ। উঠি গ'ল কাঞ্চন। টেবুলখনৰ ওপৰতে থকা বটলটোৰ পৰা ঠুকে ঠুকে পানী খালে। নাজানো, সপোনেই নে অন্য কিবা। আহি আকৌ শুই থাকিল কাঞ্চন। ৰাতিপুৱা 7 বজাত সাৰ পাই তাইক দেখে কোনো উঠাই নাই। ঐ মায়া, ঐ দীক্ষিতা, উঠা আকৌ, কলেজ নোযোৱা নেকি? সিহঁতৰ সম্পৰ্কটো লাহে লাহে তুমিৰ পৰা তই হ'বলৈ ধৰিলে। তই মানেই যে নাপোন। কাঞ্চনৰ মাতত সাৰ পালে সিহঁতে। সময় আছে, আৰু অলপ শুই লওঁ না কাঞ্চন। আকৌ শুই পৰিল সিহঁত। কি যে হ'ব নহয়। কাঞ্চনে উঠি গাটো তিয়াই কিবা এটা বনাইছে। আজি আকৌ সিহঁতৰ জেনেৰেল ইলেক্টিভৰ ছাবজেক্টটো নাই। আজি অকল মেজৰৰ ক্লাছকেইটাহে হ'ব। গা ধুই আহি দেখে সিহঁত এতিয়াও টোপনিত। 8 বাজিল কিন্তু দেই। পিছত দেৰি হ'লে মই কিন্তু গুচি যাম। একে জাপে উঠিল মায়াহঁত। চকুহাল মোহাৰি মোহাৰি গ'ল ফ্ৰেছ হ'বলৈ। কাঞ্চনে কাপোৰযোৰ পিন্ধিলেই। সিহঁতে ধুই আহি দেখে কাঞ্চন সাজু। সিহঁতেও দেৰি নকৰি ওলাই গ'ল ক্লাছলৈ। চাৰিআলিটোৰ মাজতে থকা ক্লক টাৱাৰটো দেখি সদায় মনত পৰে কাঞ্চনৰ। তাই যে ঘড়ীটো পিন্ধিবলৈ পাহৰিয়ে থাকে। হঠাৎ ৰৈ গ'ল দেখোন কাঞ্চন। কি হ'ল কাঞ্চন? কলেজৰ বেক গেটেদি যাওঁ আজি ব'লা। দেখিছ নেকি বেক গেটখন? দেখিছোঁ, ব'ল তেন্তে। চাৰিআলিটোৰ পৰা চিধা সিহঁত গুচি গ'ল। অলপ গ'লে পায়। বাহ, মই আজিহে দেখিছোঁ গেটখন। মায়ের কথাত দীক্ষিতাই ভয় দিলে। ঠিকেই কৈছ, ময়ো আজিহে দেখিছোঁ। বাহ কাঞ্চন, তুমি দেখোন চব চকু ৰাখা। সোমাই গ'ল গেটখনেৰে। কাষতে ভলীবল কোৰ্ট। 4-5টা ল'ৰাই খেলি আছে। এনেকৈ খেলি থাকিলে একো নকৰে নেকি? কাঞ্চনে নিজকে নিজে প্ৰশ্ন কৰিলে। যেতিয়াই তাইৰ বৃন্দাবনত ভৰি দিয়ে গানৰ শব্দ এটা তাইৰ কাণত কেনেবাকৈ ভাহি পৰি বহিয়ে। আজিও তাইৰ কাণত ক'ৰবাৰ পৰা গান এটা ভাহি আহি পৰিছে। ধুনীয়া ধুনীয়া ল'ৰা ছোৱালীবোৰৰ মাজত নিজকে যেন তাই বহুত ক্ষুদ্ৰ বুলি গণ্য কৰে। ইমান ধুনীয়া ধুনীয়া ল'ৰা ছোৱালীয়ে মহাবিদ্যালয়খন ধুনীয়া কৰি ৰখাটো স্বাভাৱিক কথা। সিহঁতৰ মিঠা সেই হাঁহিবোৰ যেন বৃন্দাবনখন ৰক্ষাল কৰি তোলে। য'তে চকু ফুৰাই তাতে এজাক নতুন চৰাই। ইণ্ডোৰ ষ্টেডিয়ামৰ গাতে লাগি আছে ডাঙৰ কৃষ্ণচূড়াজোপা। গ'ল সিহঁত গছজোপাৰ তললৈ। কাষতে থকা ষ্টেপটোতে বহিছে সিহঁত। পৰিৱেশটো সজাই বৰ পৰিষ্কাৰ কৰি ৰাখে দেই। বহি থাকোঁতে গছজোপাৰ পৰা এপাহ ৰঙা সৰি তাইক কোলাত পৰিলে। ওপৰলৈ চাই দেখে এজাক চৰাই খেলি আছে। হয়তো সিহঁতৰ পাখিৰ কোবত সৰি পৰিছে এই ৰঙা পাহ। ৰাখি থ'লে কাঞ্চনে। ক্লাছলৈ ব'ল আকৌ। ৰহ, আৰু 15 মিনিট আছেই দেখোন। একো নহয়, ব'ল, জীয়াহঁতৰ লগত অলপ কথা কৈ পাতোংগে। ঠিক আছে ব'ল। প্ৰথমে দীক্ষিতাৰ ৰুমলৈ গ'ল সিহঁত। জুঅ'লজি ডিপাৰ্টমেণ্টত তাইক থৈ নিজৰ ক্লাছলৈ গৈছে। সোমাল সিহঁত। আজি জীয়াৰ লগত মেঘালী অহা নাই। আজি তাই নাই নেকি? ঘৰলৈ গৈছে। কিবা অসুবিধা নেকি? মাকৰ গাটো ভাল নহয় বোলে। হয় নেকি? কেতিয়া আহিব? এইটো সপ্তাহত নাহিবই চাগে তাই। একেলগে বহা যে কিবা উকা উকা লাগিছে। মোৰ যে আৰু বেছি জানা। পিছে এই কলেজ উইকবিলাক কেতিয়া হয় জানো? দেৰি আছে তাৰ আগতে ছেছনেল এক্সাম হ'ব। তাৰপিছত সেয়া এক্সাম? কেতিয়া হ'ব? আৰু 2 মাহমান পিছতে হ'ব।
আজি বাইদেউগৰাকীৰ ক্লাছ নাছিল। আজি দিব্যজ্যোতি ছাৰৰ ক্লাছ আছে। সময়ত ছাৰ আহিল। বাইদেউৰ দৰে ছাৰেও স্পষ্ট মাতেৰে বৰ ধুনীয়াকৈ পঢ়াই যাব ধৰিলে। সঁচাকৈ আছামিজ ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকল বৰ সহজ, বৰ মৰম লগা। বেলেগ ডিপাৰ্টমেণ্টৰ কথা কাঞ্চনে সবিশেষ নাজানে। তাই নিজৰ ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকলক এই 4-5 দিনতে বৰ আপোন কৰি লৈছে মনতে। এতিয়াও চিনাকি হোৱা নাই। নাজানে কাঞ্চন কোন, নাজানে দীক্ষিতা আৰু মায়া কোন। হয়তো সময়ৰ লগে লগে চিনাকি হৈ পৰিব সিহঁত ছাৰ বাইদেউসকলৰ লগতে। বেল মৰাত ছাৰ ওলাই গ'ল। পিছৰ মেজৰ ক্লাছৰ বাবে বেলেগ এজন আহিছে। দিনটোত সিহঁতৰ 3টাকৈ মেজৰ ক্লাছ হয়। ইয়াৰ পিছত তাইৰ আৰু এটা ক্লাছ আছে। তাৰ পিছত আৰু নাই। সেইবাবে সোমবাৰৰ ৰুটিনখন তাইৰ সদায় প্ৰিয়। আৰু আছেনে ক্লাছ কাঞ্চন? নাই জিয়া, তোমাৰ? মোৰো নাই। বঢ়িয়া, ব'লা তেন্তে আড্ডা মাৰোঁ। ক'ত যাবা? বৃন্দাবনত থকা কৃষ্ণচূড়াজোপা তললৈ? ইণ্ডোৰ ষ্টেডিয়াম। ব'লা। গোটেইকেইজনী ওলাই আহিল। ইফালে দীক্ষিতাৰো ক্লাছ শেষ হৈছে। তাই সেই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ষ্টেপকেইটাৰ ওপৰতে বহি লগৰজনীৰ লগত কথা পাতি থাকে। কাঞ্চনহঁতক দেখি তাই আৰু লগৰজনী উঠি আহিল। কৃষ্ণচূড়াজোপাই ছাঁ দি থকা ইণ্ডোৰ ষ্টেডিয়ামৰ খটখটিবোৰৰ ওপৰতে গোটেইকেইজনী শাৰী পাতি বহি ল'লে। সন্মুখত বৃন্দাবন। জানানে তোমালোকে? মায়াৰ কথাত গোটেইকেইজনীয়ে আচৰিত হৈ উঠিল। কি কথা? আমাৰ এই কাঞ্চনে বৰ ধুনীয়া গান গায় আকৌ। কি সঁচা? এটা গাব দিয়া তাইক। কাঞ্চন প্লিজ এটা গাই দিয়া না। কাঞ্চনৰ লাজো লাগিছিল, খঙো উঠিছিল মায়াৰ ওপৰত। কিয় যে তাই ইয়াত ক'ব লাগে এইবোৰ। এতিয়া উপায় নাই, এটা গাবই লাগিব তাই। সন্মুখৰ বৃন্দাবনত বহি ল'ৰা ছোৱালীবোৰে শুনে বুলি কম শব্দত তাই গাবলৈ লৈছিলহে। তেনেদৰে জীয়াই মাত লগালে। এনেকৈ কোনে গান গায়? শুনাই পোৱা নাই। জোৰত গোৱা, লাজ কৰিব নালাগে। মুখত এনেই এটা মিচিকিয়া মাৰি দেখুৱাই লাজে ভয়ে তাই গানটো অলপ জোৰকৈ গাবলৈ ধৰিলে। গানটো গাইছিল, আহিবা তুমি ধূপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুল উপচাই, সাগৰ বিচাৰি ৰ'ব। তাই কণ্ঠত যেন প্ৰেমৰ বৃন্দাবনত খন্তেকৰ বাবে কাঞ্চন ফুলিছিল। বতাহজাক যেন খন্তেকৰ বাবে চেঁচা হৈ সকলোকে চুমিব ধৰিছিল। কৃষ্ণচূড়াজোপাত খেলি থকা প্ৰেমৰ চৰাইজাক যেন খন্তেকৰ বাবে শান্ত হৈ পৰিছিল। দুপাহমান ৰঙা সৰি পৰি বননিখিনি যেন শুৱনি কৰি তুলিছিল। ইফাল সিফাল কৰি থকা ব্যস্ততাবোৰ যেন খন্তেকৰ বাবে থৰ লাগি তাইৰ পিনে চাবলৈ ধৰিছিল। লাজে কাঞ্চনক হেঁচা মাৰি ধৰিছিল। কিছু সময়ৰ বাবে যেন পৰিৱেশটোৱে শান্তিৰ সুবাস কঢ়িয়াই আনিছিল। কাঞ্চনে যেন সঁচাকৈয়ে কাঞ্চনৰ সুবাস চৌপাশে সিঁচি দিছিল। গোটেই বৃন্দাবনখনত খন্তেকৰ বাবে এজাউৰি হাত চাপৰি শুনা পোৱা গৈছিল। মাইণ্ড ব্লোয়িং কাঞ্চন, ছুপাৰব। হোৱাট এ এমেজিং ভইচ। চাৰিওফালে যেন কেৱল কাঞ্চনৰ প্ৰশংসাই উপচি পৰিছিল। বাহ নিদিয়া মানুহ হয়তো বহুতো কম আছিল। এৰাহ, কাঞ্চনৰ এইটো শক্তি সকলোকে মোহি পেলোৱাটো। কেতিয়াবা যদি গানেৰে, কেতিয়াবা অভিনয়েৰে, কেতিয়াবা যদি কথাৰে, কেতিয়াবা আকৌ কবিতাৰে। কাঞ্চন নামটো আজিৰে পৰা হয়তো সকলোৰে মুখে মুখে। এবাৰতে যেন গোটেই বৃন্দাবনে তাইক চিনি পালে। তাইৰ মধুৰ কণ্ঠই যেন সেইদিনা সেই ছোৱালীজনীকো পিছ পেলাই দিলে। ইমানেই ধুনীয়া। নামি আহিল সিহঁত ইণ্ডোৰ ষ্টেডিয়ামৰ পৰা। কি হ'ল কাঞ্চন, লাজ নেকি? অলপ লাগিছে। দেত, ভালে পাব লাগে, লাজ কৰে নেকি? নাই মানে। হ'ব, এতিয়া লাজ বাদ দিয়া। ব'লা জোনবাই মমো যাওঁ। তাই যেন ৰ'বই নোৱাৰিলে। একে উশাহে হাঁ কৰি গ'ল গোটেইকেইজনীয়ে খাবলৈ। সঁচাকৈ জোনবাইৰ মমো আৰু ইফালে ভাস্কৰ দাদাৰ ফ্ৰাইড ৰাইচ। বৃন্দাবনখন যেন ফেমাছ ফাষ্টফুডৰ বাবে। খালে গোটেইকেইজনীয়ে। জোনবাই দাদাজনৰ লগত কাঞ্চন মায়া আৰু দীক্ষিতাৰ একদম চিনাকি হৈ পৰিল। কেনেবাকৈ যদি সিহঁতে মাতিব পাহৰে, দাদাই নিজেই সিহঁতক মাতে। তোমালোক থকা হোষ্টেলটোৰ নাম কি কাঞ্চন? কিৰণালয় ছাত্ৰী নিবাস। তোমাৰ? মোৰ মুস্কান। কোনখিনিত আছে? এই গলিটো দি অলপ গ'লেই পাই যাবা। এদিন আহিবা আমাৰ হোষ্টেললৈ। নিশ্চয় যাম, আহিবা তোমালোকো। আহিম, চিনাকি হ'লোঁ যেতিয়া লাজ কিহৰ? গোটেইকেইজনীয়ে হাঁহিব ধৰিলে। আচলতে কলেজীয়া জীৱনেই হওক বা ইউনিভাৰ্চিটি জীৱনেই, এই যে নতুনকৈ চিনাকি হৈয়ে একেলগে ঘূৰা ফুৰা, একেবাৰে আপোন হৈ পৰা, এই যে কথা বতৰাই যেন নিজৰ লগত একেবাৰে মিলি যায়, নিজৰ ভাইবৰ লগত তেওঁলোকৰো ভাইবোৰ যেন মিলি যায়, তেতিয়া যে তেওঁলোক আমাৰ বেছিয়ে আপোন হৈ পৰে। বেলেগ নাথাকিলেও তেওঁলোক থাকিলে অকলশৰীয়া ভাৱটো দূৰ হৈ পৰে। তেওঁলোক কাষত থাকিলে যেন হাঁহিটো কেতিয়াও হেৰাই নপৰে, সদায় ওঠতে থাকিব।
এৰা কাঞ্চন বহুত লাকি ঘৰৰ পৰা আঁতৰত থকাৰ পিছতো তাই আনন্দত আছে ফূৰ্তিত আছে ধেমালিৰ মাজত আছে ৰুমলৈ যাবলৈ খোজাব লওঁতেনেই ছিনিয়ৰ বাক এজনীক দেখা পালে ৰৈ গ'ল ক্লাছ শেষ কাঞ্চন দা শেষ হ'ল বৰ ধুনীয়া গান গালা বোলে আজি শুনিছিলা নাই কৈছেহে কোনে সকলোৰে মুখে মুখে নাযাবা কাঞ্চন বৃন্দাবনলৈ কিয় প্ৰেমত পৰিব তোমাৰ লাজতে তলমূল কৰি দিলে কাঞ্চনে মায়া দীক্ষিতা আৰু জীয়াৰ হাঁহিত আৰু লাজ লাগিল জীয়াক অলপ আগবঢ়াই দি সিহঁতৰ ৰুমলৈ আহিবলৈ ধৰিলে কলংখনৰ পাৰে পাৰে আহি থাকিল কাঞ্চনহঁত লগতে মহাবিদ্যালয়খনৰ অচিনাকি মুখকেইখনে দি যোৱা আজি মৰমবোৰ যিবোৰ তাই কেতিয়াও হেৰাই যাবলৈ নিদিয়ে মহাবিদ্যালয়খন এৰি গ'লেও এইবোৰ সদায় তাইৰ কাষত স্মৃতি হৈ থাকিব স্মৃতিৰ টোপোলাটো গধুৰ কৰি ৰাখিব মন গ'লেই কাঞ্চনে কেতিয়াবা টোপোলাটো খুলি লৈ স্মৃতিবোৰ বুকুত ল'ব উভতি যাব সেই কলেজীয়া দিনবোৰলৈ পালেহি হোষ্টেল তাহাঁতি তেনেকৈ সিহঁতে মহাবিদ্যালয়ৰ বুকুত এমাহ পাৰ কৰিলে এই এটা মাহতে ভালেখিনি অভিজ্ঞতা হ'ল কাঞ্চনহঁতৰ বহুতৰে লগত সিহঁতে চিনাকিও হ'ল সেইদিন ধৰি কাঞ্চনৰ চিনাকি বাকী দুজনীতকৈ অলপ বেছি বৃন্দাবনলৈ আহিলে কাঞ্চন আহিলা বুলি নোকোৱা মানুহ নাই প্ৰায়ে তাই চিনাকি হৈ পৰিল চমুকৈ কলেজীয়া জীৱনত তাইৰ সেইটো এটা দ্য বিগ টাৰ্ণিং পইণ্ট ঐ এক্সামডাল পালেহি ৰে তাকে একো দেখোন পঢ়াই নাই চাচোন এমাহ হৈছেহে চচোনত পাতিব হ'লেই জীয়াই ঠিকেই কৈছিল দে পঢ় কথা পিছতো পাতিম গোটেইকেইজনী পঢ়াত লাগিল তিনিজনী তিনিখন বিচনাত কাঞ্চনৰ বিচনাখন খিৰিকীখনৰ লগতে ঠাণ্ডা বতৰ যিহেতু খিৰিকীখন মাৰি পঢ়িব ধৰিলে কাঞ্চনে অহা মাহৰ পৰা পৰীক্ষা সিহঁতৰ অফ ক্লাছত আজিকালি কাঞ্চন লাইব্ৰেৰীলৈ ঘনাই যায় লগত মায়া দীক্ষিতা জীয়া আৰু মেঘালী গোটেইকেইজনীয়ে একেলগে পঢ়া শুনা কৰিব ধৰিলে নজনা কথাবোৰ নিজৰ মাজতে সুধি বুজি লয় সিহঁতে বৃন্দাবনৰ মায়াৰ পৰা অলপ আঁতৰি আহিছে কাঞ্চনহঁত এইকেইদিন মনটোৱে নকয় তথাপিও আহে বহে আড্ডা মাৰে আৰু গুচি যায় পৰীক্ষাৰ ওচৰ যিমানেই চাপিছে সিমানেই ভিৰটো কমিছে বৃন্দাবনত এইকেইদিন জোনবাৰ মমকেইটাও কাঞ্চনহঁতে বহুত মিছ কৰিছে সন্ধ্যা ওলাই অহা অভ্যাসটো সিহঁতে অলপ এৰিছে আগত মহাবিদ্যালয় জীৱনৰ প্ৰথমটো পৰীক্ষা ভাল কৰিবই লাগিব মাকে ফোন কৰি কাঞ্চনক তাকে কয় বুজায় কাঞ্চন বহুত দিন কেণ্টিন যোৱা নাই ব'ল না এপাক যাওঁ আজি বেছি দেৰি নকৰোঁ হা সোনকালে গুচি আহিম হ'ব দে ব'ল প্ৰায় 15-20 দিনৰ মূৰত আজি পুনৰ কেণ্টিনত সোমাইছে সিহঁত সৌ গানটো শুনা দিনতে সিহঁত কেণ্টিনলৈ যোৱা তেতিয়াৰ পৰা যোৱাই হোৱাই নাই আহিল কাঞ্চনহঁত বহিল কিবা খোৱাৰ ইচ্ছা একেবাৰেই নাছিল তথাপিও আহিছে যেতিয়া কেণ্টিনত কফি একাপৰ প্ৰেমতে পৰা যাওক বুলি কাঞ্চন উঠি গৈ সিহঁতৰ বাবে কফি লৈ আহিল আকাশখনৰ এচুকত ক'লা ডাৱৰে আৱৰি ধৰিছে হয়তো অলপ সময়ৰ পিছতে লাহে লাহে গোটেই আকাশ অন্ধকাৰে আৱৰি ধৰিব কফি কাপ যেনে তেনে শেষ কৰি ওলাই আহিল সিহঁত কেণ্টিনৰ পৰা বাহিৰত খুব বতাহ বৃন্দাবনত থকা বাঁহগছ কেইজোপাৰ পৰা পাতবোৰ সৰি চাৰিওফালে উৰি ফুৰিব ধৰিছে বৃন্দাবনখনত সৰা বাঁহপাতেৰে ভৰি পৰিল ধূলিবোৰে বৰ অশান্তি কৰিছিল চকু যেন মেলিবই পৰা নাছিল যেনে তেনে ৰিক্সাখনত উঠিল কাঞ্চনহঁত বৰষুণ নহাৰ আগতে গৈ পাবগৈ লাগিব নহ'লে বৰ অসুবিধাত পৰিব নামিল সিহঁত তলৰ পৰাই দেখিছে সিহঁতৰ কোঠালীটোৰ খিৰিকীখন খোলা হৈ আছে সৰ্বনাশ ডাঙৰ আধাচোৰা জোপাই বতাহৰ বেগটোক আৰু অধিক কৰি তুলিছিল ৰুমটোত সোমাইছিলহে মাত্ৰ লগে লগে শিলাবৃষ্টি আগলৈ বৰষুণৰ এইটো খণ্ড ইমানতে সামৰণি পৰিল যদিহে আপোনালোকে বৰষুণৰ আহিব লগা খণ্ডবোৰ শুনিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ আহিছোঁ দেই